আজি কেবিনেট বৈঠক ইতিমধ্যে অনুষ্ঠিত হৈ গ'ল আৰু আপোনালোকে গম পাইছে যে অহা কালিলৈৰ পৰা অসম বিধানসভাৰ অধিৱেশন আৰম্ভ হ'ব। মহামান্য ৰাজ্যপালে তেখেতৰ ভাষণ দাঙি ধৰিব 22 তাৰিখে অৰ্থাৎ পৰহিলৈ। তেখেতৰ ভাষণৰ যি ড্ৰাফ্ট আজিৰ কেবিনেট বৈঠকে এপ্ৰুভ কৰিছে। কেবিনেটে আছাম ষ্টেট ডাটা পলিচি 2026 এইখনত অনুমোদন জনাইছে ফৰ ইম্প্ৰুভ গভৰ্নেন্স এণ্ড ছাৰ্ভিচ ডেলিভাৰীৰ বাবে। মূলতঃ এই দুটাই প্ৰথম যিখন কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল, আপোনালোকে ইতিমধ্যে গম পাইছে মাননীয় মুখ্যমন্ত্ৰীয়ে ইতিমধ্যেই কৈছে যে UCC আহিব আৰু যোৱা কাৰ্যকালতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব স্পষ্ট ভাষাৰে কৈছিল যে নেক্সট যদি গভৰ্ণমেণ্ট আহে তেতিয়াহ'লে আমি প্ৰথম অধিৱেশনতে আমি UCC আনিম। যেনে কথা তেনে কাম, সেইমতে UCC এবাৰ আহিব। মানে UCC অনুমোদন হ'ল নেকি আপোনালোকৰ আজি? কেবিনেটে প্ৰথম কেবিনেটতেই এইটো অনুমোদন হৈছে। প্ৰথম কেবিনেটতেই অনুমোদন হৈছে। ইয়াত বিল আহিব, বিধেয়কখন আহিব। চাওক, এতিয়া বিজনেছ এডভাইজৰী কমিটি গঠন হোৱা নাই, কাৰণ কালিলৈ 126 জন বিধায়কে ওঠ ল'ব। ইট উইল টেক টাইম, এইটো এটা টাইম টেকিং প্ৰচেছ। কালিলৈতো সেইটোতে গুচি যাব। তাৰপৰা স্পীকাৰ নিৰ্বাচিত হ'ব, এইটো আছে। স্পীকাৰ নিৰ্বাচিত হোৱাৰ পাছত বিজনেছ এডভাইজৰী কমিটি গঠন কৰিব, টাইম এলট কৰিব পাৰ্টিবিলাকৰ কাৰণে, আৰু কেতিয়া কোনখিনি এজেণ্ডা কি থাকিব এইখিনি ঠিক হ'ব। 4 দিনীয়াই হ'ব ছেশ্যন, আপোনালোকে গম পাইছে। 21, 22 আৰু 25, 26 ছুটি ছেশ্যন। চাওক, বিলখন উত্থাপন হ'ব দিয়ক। আৰু এইবাৰতো আমাৰ এইখন চৰকাৰত এই কাৰ্যকালত কোনো বিল পাছত অসুবিধাটো সৃষ্টি নহয় যে ইয়াৰ নাম্বাৰে কয়। কাৰণ 126খন আসনৰ ভিতৰত 102খন আসনেই NDA লাভ কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।